হেল্ল' এভৰিৱান, ভিডিঅ'টো কালিৰে আছিলে দেই। কালি যিহেতু 2025 চনৰ শেষৰটো দেওবাৰ আছিলে, আমি ভাবিলোঁ এনেইনো কিয় পঠাওঁ, আমি আজি ভাতটো নদী পাৰতে খাওঁগৈ। ঘৰতে বনাই মেলি ধুনীয়াকৈ ৰেডি কৰি লৈ গৈছোঁ আৰু তাৰ কাৰণে ইয়াত ৰেডি হৈ লৈছোঁ। আৰু খোৱা বস্তু কি কিনিছোঁ দেখাই আছোঁ, ৰ'ব। এইফালে এয়া কমলা লৈ লৈছোঁ আৰু এখন বেডশ্বীটো লৈ লৈছোঁ দেই। যিহেতু নদী পাৰলৈ যাম, বালিৰ মাজত ৰ'দ পৰি থাকিব, সেইকাৰণে অকণমান বেডশ্বীট এখন মানে আঁৰি ল'ম বুলি এইফালে খানাও বনাই লৈছোঁ। মাংস, ভাত, চালাড তেনেকৈ আছিলে, বিশেষ একো নিয়া নাই। আৰু ঘৰতে আমি পুৰি চব্জি তেনেকৈ খালোঁৱেই, সেইকাৰণে ইমানকৈ মানে লৈ যোৱা নাই আৰু জিতি। আৰু এইফালে আমি আহি পাই গৈছোঁহি বুঢ়ীদিহিং নদী। আৰু বুঢ়ীদিহিং নদী পাৰৰ পাই এয়া ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিলোঁ। ৰাস্তাত নকৰিলোঁ আৰু এইফালে এয়া দেখিছেনে, মানুহজনেও ভিডিঅ' কৰিছে। আৰু ৰ'দটো মানে ইমান নাছিলে দেই, টিমিক টামাক কৰি আছিলে, মানে এবাৰ ওলাইছে সোমাইছে কৰি আছিলে। আৰু এয়া মানুহ আছে বাৰু, ইমানো বেছি নাই আৰু ইমানো কমো নাছিলে। আৰু এয়া আমি ভাল জেগা এডোখৰ বিচাৰি আহি আছোঁ। যিহেতু বালিবোৰ ভিজা হৈ আছে, সেইকাৰণে শুকান বালিৰ ওচৰলৈ আহি আছোঁ আমি। আৰু মানুহজনে বেটাই লাঠি বিচাৰি গৈছে দেই, যিহেতু বেডশ্বীটখন আনিছিলোঁ অকণমান আৰ দি ল'ম বুলি। এয়া দেখিছেনে, গছৰ ডাল কাটি আনিলে। তাৰপিছত আমি এইফালে সেই কাপোৰ চেঞ্জ কৰি আছে দেই এইডোখৰত। আৰু আমাৰ এয়া কমলা ৰেডি হৈ গ'ল দেই, এয়া দেখিছেনে একদম। এতিয়া কমলা জুতি ল'ম আৰু এইফালে বেটাইও গাঁত খান্দি আছে, কি কৰি পেলাই গাঁত খান্দিছে ইহে জানে। আৰু কমলা খাই থাকোঁতে দেখিলোঁ ট্ৰেইন এখন গৈ আছে। আৰু এনেকুৱা এটা দৃশ্য দেখিলে কেনেকৈনো ভিডিঅ' নকৰাকৈ থাকোঁ, হয়নে নহয় বাৰু? আপোনালোকৰ হয়নে তেনেকুৱা? মই একদম ভিডিঅ' বা ফটো তোলোৱেই দেই, ভিডিঅ' অকণমানো কৰি ল'লোঁ। কৰাৰ পিছত এয়া কমলা খাই এনজয় কৰি আছোঁ। আৰু ট্ৰেইন গৈ আছে, ইফালে এয়া মানুহজনে ভিডিঅ' কৰি আছে। আৰু বেটাইও পূৰা বালি খেলাত ব্যস্ত। ঘৰৰ পৰাই তাই সঁজুলি পাতি লৈ আহিছিলে দেই, খেলা বস্তু, কাপোৰো চেঞ্জ কৰি ল'লে। আৰু আমাৰ এয়া খেলি হোৱাৰ পিছত খাবলৈ হ'লেই নহয়। এয়া আমি মানুহজনক ক'লোঁ ভিডিঅ' অকণমান কৰি, দেখিছেনে কেনেকুৱা ভিডিঅ' কৰিছে উল্টা পাল্টাকৈ। মোৰ মানে এতিয়া এডিট কৰোঁতে দেখিয়ে খং উঠি গৈছে, কেনেকুৱা উল্টা পাল্টা ভিডিঅ' কৰি দিছে দেখিছেনে, কেমেৰাটো কি কৰিলে মানে। তাৰপিছত এয়া যি কি নহওক, এয়া ভাতকেইটা খাই লওঁ আৰু এইফালে এয়া দি দিছোঁ সকলোকে। আৰু খাই বৈ আজৰি হ'লোঁ। আজৰি হৈ লৈ ঘৰলৈ যাওঁ বুলি ল'লোৱে। দেখিছেনে, এইফালে আমাৰ ছাৰে কাপোৰ পিন্ধিলে উশাহ নাই মানে, গম পাইছেনে? মই ভাবিছোঁ ছানছেটটো চাই যাওঁ, কিন্তু তেওঁ মানে উশাহ নাই, যাওঁ ব'লা মানে একেবাৰে ধৈৰ্যই নাই। আৰু এইফালে এয়া ছানছেট হওঁ অৱস্থা। আৰু ইমান ভাল লাগে এনেকুৱা এটা পৰিৱেশত, হয়নে নহয় বাৰু? কিন্তু এটা কথা, আমি মানে দলঙৰ এইফালে তলেদি নামি আহিলোঁ যে, ৰাস্তাটো মানে ভাল নহয়, একদম পূৰা ডাম্পাৰ অহা যোৱা কৰি আছে, বালি নি আছে। আৰু ৰাস্তাটো পূৰা বালি, মানে বহুত বেয়া ৰাস্তাটো। সেইকাৰণে মানে অকণমান পোহৰ হৈ থাকোঁতে ওলাই গ'লে ভাল হ'ব মেইন ৰাস্তালৈকে। আৰু এইফালে এয়া লাঠিকেইডাল যে বেডশ্বীটখন দি লৈছিলে, লাঠিকেইডাল আকৌ লৈ লৈছে দেই, ঘৰত বোলে জুই ফুৱাব। এয়া দেখিছেনে, পূৰা টানি আজৰি লৈ লৈছে। আৰু এইফালে মানুহজনেও অকণমান ভিডিঅ' ফটো কৰি ল'লে। তাৰপিছত আমি বস্তু সামৰি সুতৰি যাওঁ। আৰু ইফালে জাবৰখিনি আছিলে, মানে ডিছপাত আৰু কিবাকিবি আছিলে যে, আমি সকলোবোৰ জ্বলাই দিছোঁ। এইফালে ছাইডত খানা খাই আছিলে সিহঁতি মানে জ্বলাইছিলে, তাতে দি মেলি ধুনীয়াকৈ চাফা কৰি থৈ গৈছোঁ। আৰু ভাল লাগিলে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু আজিলৈ বাই বাই।